বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধক লৈ নীৰৱ কেন্দ্ৰীয় চৰকাৰ। চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিব ৬০,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম প্ৰকল্প। চীনৰ ওপৰত আন্তৰ্জাতিকভাৱে হেঁচা প্ৰয়োগৰ দাবী। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত মাত মাতিবলৈ ৰাজ্য চৰকাৰক দাবী। প্ৰধানমন্ত্ৰীক চীনৰ ওচৰত শংকিত নহৈ অসমৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ দাবী কংগ্ৰেছৰ। চীনে তিব্বতত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধক লৈ সৰব অসম প্ৰদেশ কংগ্ৰেছ কমিটি। ৬০,০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম এই সৰ্ববৃহৎ প্ৰকল্পটোৱে অসমৰ আয়ুস ৰেখা সদৃশ ব্ৰহ্মপুত্ৰলৈ আনিব চৰম ভাবুকি। চীনৰ এই দৈত্যকাৰী জলবিদ্যুৎ প্ৰকল্পটোৰ সন্দৰ্ভত বৰ্তমানেও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মুখ খোলা নাই। এনে সময়তে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই প্ৰকল্পটোৰ সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে। সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সাংসদগৰাকীয়ে চীনৰ বৃহৎ নদীবান্ধক ডাঙৰ বিপদ আখ্যা দি দেশখনৰ ওপৰত আন্তৰ্জাতিকভাৱে হেঁচা দিবলৈ ভাৰত চৰকাৰক দাবী জনায়। মই এই উদাহৰণবিলাক এইকাৰণেই দিছো যে চীন দেশে আমাৰ ওপৰত বিশেষকৈ আমি যদি তেওঁলোকক যদি বাধ্য নকৰোঁ, মই প্ৰথমতেই হয়তো অলপ মই নাটকীয়ভাৱে কৈছিলো যে আপোনালোকে কল্পনা কৰক অসমীয়া জাতিটো ব্ৰহ্মপুত্ৰ বুঢ়ালুইত নাথাকিলে জানো অসমীয়া জাতিটো থাকিব। কিন্তু সেই তেনেকুৱা অতিৰঞ্জিত কৰি কোৱা নাই। যদি চীন দেশে, কাৰণ চীন দেশে আমাৰ সন্মুখত এই ডাঙৰ যিটো বিপদ তেওঁলোকে কঢ়িয়াই আনিব খুজিছে, যদি আমি তেওঁলোকক বাধ্য নকৰোঁ বা আন্তৰ্জাতিকভাৱে আমি যদি তেওঁলোকৰ ওপৰত হেঁচা নিদিওঁ। চীনে নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধটোৱে অসমৰ ওপৰত কি প্ৰভাৱ পেলাব তাৰো তথ্য দাঙি ধৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সৰ্ববৃহৎ প্ৰকল্পটোৱে তিনিটা দিশত অসমলৈ নতুন প্ৰত্যাহ্বান কঢ়িয়াই আনিব বুলি তেওঁ প্ৰকাশ কৰে। সৰ্ববৃহৎ প্ৰকল্পটোৱে ব্ৰহ্মপুত্ৰ শুকুৱাই পেলাব বুলিও তেওঁ আশংকা প্ৰকাশ কৰে। তিনিটা দেশত এই নতুন যিটো প্ৰকল্প ৬০,০০০ মেগাৱাটৰ এটা ছিংগল প্ৰকল্প তেওঁলোকে যিটো মেদাঙত কৰিব খুজিছে, সেইটোৱে তিনিটা দিশত বিশেষকৈ আমালৈ বৰ ডাঙৰ বিপদ কঢ়িয়াই আনিব। এটা হ'ল ৬০,০০০ মেগাৱাটৰ বিদ্যুৎ শক্তি উৎপাদন কৰিবৰ কাৰণে ওপৰ ভাগত তেওঁলোকে কিজানি তিনিখন গুৱাহাটীৰ ভৌগোলিক পৰিসৰ লগ লগাই পেলাই এটা ৱাটাৰ ৰিজাৰ্ভাৰ সাজিব লাগিব ওপৰত। ইতিমধ্যে চীন দেশে আমি জানো যে থ্ৰী গৰ্জেছ প্ৰজেক্ট আছে। থ্ৰী গৰ্জেছ প্ৰজেক্ট তেওঁলোকে মাত্ৰ ২৩,০০০ মেগাৱাট উৎপাদন কৰিবৰ কাৰণে পৃথিৱীৰ ভিতৰত এতিয়া আটাইতকৈ ডাঙৰ জলবিদ্যুৎ উৎপাদন কেন্দ্ৰ আছে। কিন্তু এই থ্ৰী গৰ্জেছৰ প্ৰজেক্টটো যিটো তেওঁলোকৰ আছে, তাৰ ৱাটাৰ ৰিজাৰ্ভাৰটো ওপৰত থকাৰ কাৰণে ইকলজিৰ বহুত এফেক্ট কৰিছে আৰু প্ৰায় ১২ লাখ মানুহ স্থানান্তৰিত কৰিব লগা হৈছিলে থ্ৰী গৰ্জেছ প্ৰজেক্টত। এতিয়া এই থ্ৰী গৰ্জেছৰ ৩ গুণ ডাঙৰ এটা প্ৰকল্প চীন দেশে আমাৰ সীমাত ল'বলৈ আৰম্ভ কৰিছে। আৰু কল্পনা কৰক কিমান ডাঙৰ তেওঁলোকে পানীৰ ৰিজাৰ্ভাৰ কৰিব। খৰালি কালত তেওঁলোকে পানী সাঁচি ৰাখিব, কাৰণ খৰালি কালত সেই ৰিজাৰ্ভাৰ তেওঁলোকে ধৰি ৰাখিব। আমাৰ গোটেই তলৰ যিটো নামনিৰ চিয়াং নদীখন হয়তো শুকাই যাব। এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক চীনৰে আলোচনা কৰাৰ দাবী উত্থাপন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। চীনৰ সৈতে ভাৰতৰ কোনো জলচুক্তি নথকাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বুজাপৰা কৰিবলৈ তেওঁ দাবী জনায়। চীনে যাতে অসমৰ পানীক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে, সেয়ে ভাৰত চৰকাৰক দেশখনৰে আলোচনাত আগভাগ ল'বলৈ তেওঁ দাবী জনায়। আমাৰ কৰণীয় কি? অসম চৰকাৰে, মই এই ক্ষেত্ৰত এটা কথা অনুক্ৰিয়া দিব খুজিছো, এইখন ২০১২ চনতে তেতিয়াৰ চৰকাৰে, অসমৰ তেতিয়াৰ চৰকাৰে, তৰুণ গগৈ চৰকাৰে এটা গ্ৰুপ অফ মিনিষ্টাৰ্ছ গঠন কৰি দিছিলে। মই এই কথাটো অনুক্ৰিয়াব খুজিছো, তেওঁলোকে ক'ব পাৰে যে এইটো কংগ্ৰেছী বস্তু। এইটো কংগ্ৰেছী বস্তু নহয়, এখন চৰকাৰে তৈয়াৰ কৰা এটা ৰিপৰ্ট। এই ৰিপৰ্টটো ১৮ এপ্ৰিল ২০১২ত চৰকাৰৰ ওচৰত দিয়া হৈছিলে গ্ৰুপ অফ মিনিষ্টাৰ। এইটো চৰকাৰী ৰিপৰ্ট আৰু ইয়াত পুংখানুপুংখভাৱে সকলো কথা কোৱা হৈছিলে। আৰু তেতিয়াই কোৱা হৈছিলে যে চীন দেশৰ লগত ভৱিষ্যতে এনেকুৱা ধৰণৰ কাম কৰিলে চীন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বুজাপৰাই হওক বা চীন দেশক বাধ্য কৰাই হওক
যে আমাৰ পানীৰ ওপৰত অধিকাৰ আছে আৰু এই পানী কোনো ক্ষেত্ৰতে যাতে আমাৰ ওপৰত যাতে এই পানীক তেওঁলোকে ৱেপনাইজ কৰিব নোৱাৰে তাৰ বাবে কি কৰা উচিত আৰু এই ৰিপৰ্টতে তেতিয়াৰ চৰকাৰে কৈছিলে যে ব্ৰহ্মপুত্ৰ কেৱল অসমৰ নহয় ব্ৰহ্মপুত্ৰ ৱাটাৰ বেচিনটোত সবৰে ষ্টেক হোল্ডাৰ আছে অৰুণাচল হওক অসম হওক আনকি বাংলাদেশ হওক আমি সবেই মিলি পেলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু চীনত ব্ৰহ্মপুত্ৰ ভেলী ৱাটাৰ বেচিন অথৰিটি বা এনেকুৱা ধৰণৰ এটা কৰিব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰে এইটো আগভাগ ল'ব লাগিব যাতে সকলো ইনফৰমেশ্যন যাতে কোঅৰ্ডিনেশ্যন যাতে সমন্বয় সাধন হয় সংবাদমেলত সাংসদগৰাকীয়ে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে অসম চৰকাৰক কেন্দ্ৰীয় চৰকাৰৰ ওচৰত মাত মাতিবলৈ দাবী উত্থাপন কৰে এই ক্ষেত্ৰত দিল্লীক বাধ্য কৰিবলৈও তেওঁ ৰাজ্য চৰকাৰক দাবী জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চীনৰ ওচৰত শংকিত নহৈ অসমৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ দাবী জনায় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আমাৰ ভৱিষ্যত ৰক্ষা কৰিবৰ বাবে মই কংগ্ৰেছ দলৰ ফালৰ পৰা অসম চৰকাৰক কেৱল মোদী ডাঙৰীয়াক পদলেহন কৰি পেলাই মোদী ডাঙৰীয়াক সন্তুষ্ট কৰি ৰাখি পেলাই কোনো মুখেৰে মাত নামাতি অসমৰ স্বাৰ্থত উত্তৰ পূৰ্বাঞ্চলৰ স্বাৰ্থত তেওঁলোকে যাতে মাত মাতিবলৈ যাতে চেষ্টা কৰে আৰু আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে দিল্লীৰ বিজেপি চৰকাৰক তেওঁলোকে বাধ্য কৰাব লাগে আৰু দিল্লীৰ বিজেপি চৰকাৰেও মোদী ডাঙৰীয়ায়ো তেওঁৰ ভয় তেওঁৰ চীনৰ প্ৰতি থকা তেওঁৰ যিটো শংকা এইবিলাক আঁতৰাই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে আমি কংগ্ৰেছ দলৰ পৰা দাবী জনাইছো